নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। কালি মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই GT PGT তথা LP UPৰ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছিলে। তাৰ ওপৰত ভিত্তি কৰিয়ে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। যোৱাকালি শিক্ষামন্ত্ৰীয়ে GT PGTৰ ক্ষেত্ৰত বিশেষকৈ আমাৰ যিটো এটা সকলোৰে প্ৰশ্ন হৈ আছিলে যে ডিষ্ট্ৰিক্ট চিলেকশ্যন আৰু স্কুল নিৰ্বাচনৰ ক্ষেত্ৰত বহুতে গ্ৰুপসমূহত কৈ আছিলে যে আমাৰ এপইণ্টমেণ্ট লেটাৰ দিয়াৰ আগত IS অফিচত আমাৰ স্কুল চিলেকশ্যন কৰিবলৈ দিব আৰু ডিষ্ট্ৰিক্ট বাছনি কৰিবলৈ দিব। আচলতে কালি শিক্ষামন্ত্ৰী ডাঙৰীয়াই যি মন্তব্য প্ৰকাশ কৰিলে তাৰ পৰা একেবাৰে লগা নাই যে ডিষ্ট্ৰিক্ট আৰু স্কুল চিলেকশ্যন কৰিবলৈ এইবাৰ দিব, যিহেতু এডভাৰটাইজমেণ্টত এইবাৰ ৰেণ্ডমলি দিয়াৰ কথাই কৈছে আৰু সেই ৰেণ্ডমলি দিয়াৰ যি এডভাৰটাইজমেণ্টত প্ৰকাশ পাইছিলে সেইমতে আচলতে নিযুক্তি দিবলৈ শিক্ষা বিভাগে যোজা চলাইছে যেন লাগিছে। কালি শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে যে প্ৰাৰ্থীসকলৰ জিলা বাছনি হৈ যোৱাৰ পাছতেই তেখেতলোকৰ স্কুল, সেই জিলাৰ কোনখন স্কুলত তেওঁলোকক নিযুক্তি দিয়া হ'ব সেই বিষয়ে বাছনি কৰা হ'ব বুলি কৈছে আৰু তাত কোনো ধৰণৰ কেণ্ডিডেট তথা প্ৰাৰ্থীক তেওঁলোকে সেইখিনি বাছনি কৰাৰ সুবিধা দিয়া বা তেনেকুৱা কোনো কথা উল্লেখ কৰা নাই। সেইটো ডিপাৰ্টমেণ্টৰ ফালৰ পৰাই তেওঁলোকৰ ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিব আৰু বিদ্যালয়সমূহো তেওঁলোকে নিজে নিৰ্বাচন কৰিব। গতিকে এই ক্ষেত্ৰত এইবাৰ আমাৰ শিক্ষাৰ্থী তথা আমাৰ প্ৰাৰ্থীসকলক কোনো ধৰণৰ সুবিধা প্ৰদান নকৰে, সেইটোৱে অনুভৱ হৈছে আৰু সেইটোৱে শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ মন্তব্যৰ পৰা স্পষ্ট হৈছে। কিন্তু এইখিনিতে এটা কথা কৈ থ'ব বিচাৰোঁ, GT PGTত ইমান বিশেষ কেণ্ডিডেট নাই যিমান বিদ্যালয় আছে প্ৰতিখন জিলাতে, আৰু সেই অনুসৰি কিন্তু আমাৰ প্ৰাৰ্থীসকলে প্ৰায় নিজৰ ডিষ্ট্ৰিক্টতেই পাব আৰু নিজৰ ওচৰৰ বিদ্যালয়সমূহতেই পাব হয়তো, আৰু সেইটোৱে আশা কৰিছোঁ যিহেতু বেছি ইমান প্ৰাৰ্থী নাই যিমান বিদ্যালয় আছে আৰু যিমান পদ খালী হৈ আছে। গতিকে আপোনালোকে ইমান বিশেষ চিন্তা কৰিবলগীয়া কথা নাই, সকলোৱে নিজৰ ডিষ্ট্ৰিক্টতেই পাব যেন মোৰ এবাৰ অনুভৱ হৈছে। আৰু ডিষ্ট্ৰিক্টত নাপালেও নিজৰ যি জ'ন আছিলে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত যি 6টা জ'ন বনাই দিছিলে সেই জ'নৰ ডিষ্ট্ৰিক্টৰ ভিতৰতে পৰিব আৰু নিয়েৰেষ্ট ডিষ্ট্ৰিক্টতেই তেওঁলোকৰ এপইণ্টমেণ্টবোৰ হ'ব আৰু সেই বিষয়ে ইমান চিন্তা কৰিবলগীয়া কথা নাই। আৰু দ্বিতীয় এটা কথা কৈছিলে যে LP UPৰ যি মেধা তালিকা ওলাইছিলে আজি অলপ দিনৰ আগতে, প্ৰভিজনেল মেৰিট লিষ্ট যে প্ৰকাশ কৰিছিলে 5550টা পোষ্টৰ, তাৰ পৰা আমাৰ GT আৰু PGT শিক্ষকসকলে LP UPৰ পৰা নাম উইথড্ৰ কৰি লোৱাৰ পাছত কিমানজন বা নতুন কেণ্ডিডেটে সুবিধা পাব সেইটো আচলতে তেখেতে ব্যক্ত কৰিছে। তেখেতৰ মতে প্ৰায় 4 শতাধিক মানে 400মান কেণ্ডিডেট নতুনকৈ আকৌ সন্নিৱিষ্ট হ'ব। 400মান কেণ্ডিডেট এনেকুৱা আছিলে যিসকলে GTত বুলি কৈছে তেখেতে, GTত নাম সন্নিৱিষ্ট হৈ আছিলে। গতিকে তেওঁলোকে LP UPৰ পৰা নামটো উইথড্ৰ কৰি লোৱাৰ পাছত নতুনকৈ আকৌ যিসকল অলপ মাৰ্কছৰ কাৰণে মেধা তালিকাত অন্তৰ্ভুক্ত হোৱা নাছিলে, যিসকল LP UP কেণ্ডিডেট আছিলে, তেখেতলোকে আকৌ 400মান নতুনকৈ কেণ্ডিডেটৰ নাম সন্নিৱিষ্ট হ'ব বুলি কৈছে। এইটো এটা বহুত ভাল কথা, যিসকল চাকৰি প্ৰত্যাশী ৰৈ আছিলে অলপ মাৰ্কছৰ কাৰণে তেওঁলোকৰ নামটো মেধা তালিকাত সন্নিৱিষ্ট হোৱা নাছিলে, গতিকে তেওঁলোকে এতিয়া সুবিধা পাব। আৰু এটা কমেণ্ট পাই আছিলোঁ আমাৰ GT PGT যিসকল নিৰ্বাচিত প্ৰাৰ্থী তেওঁলোকে কমেণ্ট কৰি আছে যে LP UPৰ পৰা নামটো উইথড্ৰ কৰিব পৰা নাই, কিবা অসুবিধা হ'ব নি, আৰু মোৰ নাম মেৰিট লিষ্টত অহা নাই, প্ৰভিজনেল মেৰিট লিষ্টত অহা নাই, তথাপিতো মই নামটো উইথড্ৰ নকৰিলে কিবা অসুবিধা হ'ব নি। আচলতে প্ৰভিজনেল মেৰিট লিষ্টত নাম অহা নহা সকলোৱেই এই 5550টা পোষ্টত যে এপ্লাই কৰিছিলে তেওঁলোক সকলোৱে আচলতে নামটো উইথড্ৰ কৰিব লাগিব। কাৰণ কেলৈ, আপোনাৰ যদিও এতিয়া প্ৰভিজনেল মেৰিট লিষ্টখনত নাম অহা নাই, কিন্তু আপুনি যদি নামটো উইথড্ৰ নকৰে তেনেহ'লে আপোনাৰ সেই নেক্সট যি লিষ্টখন মাৰিব, নেক্সট আকৌ যি 400জন কেণ্ডিডেটে যে চান্স পাব, সেই 400জন কেণ্ডিডেটত যদি আপোনাৰ নামটো সন্নিৱিষ্ট হৈ আছে তেনেহ'লে নেক্সট যিখন আকৌ লিষ্ট মাৰি দিব, এক্সট্ৰা যিসকল কেণ্ডিডেট মাতিব সেইসকলৰ মাজত আকৌ আপোনাৰ নামটো সন্নিৱিষ্ট হৈ থকাৰ আশংকা থাকিব পাৰে। মানে আপোনালোকে কথাটো নিশ্চয় বুজিব পাৰিছে যে যদিও আপুনি ভাবে যে মোৰ প্ৰভিজনেল মেৰিট লিষ্টত নাম অহা নাই গতিকে মই নামটো উইথড্ৰ নকৰোঁ, কিন্তু আপোনাৰ বাবেও নামটো উইথড্ৰ কৰাটো অতি জৰুৰী যদিও প্ৰভিজনেল মেৰিট লিষ্টত নাম অহা নাই। কাৰণ যদি আপোনাৰ পইণ্টত নম্বৰ কমি আছে আৰু এইবাৰ নেক্সট যিখন লিষ্ট মাৰি দিব 400জন কেণ্ডিডেটৰ, তাত যদি আপোনাৰ নামটো গুচি আহে তেনেহ'লে আকৌ গোটেইখন খেলি মেলি হৈ যাব। মানে তেতিয়া আকৌ আপোনাৰ হয়তো শিক্ষা বিভাগৰ ফালৰ পৰা আপোনালৈ কিবা জাননী আহিবও পাৰে। গতিকে আপোনালোক সকলোৱে এই ক্ষেত্ৰত অলপ সাৱধান হ'ব, আৰু যিসকলে মানে উইথড্ৰ কৰাত অসুবিধা হৈ পেলাই একেবাৰে এৰি দিছে নকৰোঁ যি হয় হওক বুলি, আচলতে তেওঁলোকে DWৰ লগত কথা পাতিব লাগে, আৰু আপোনালোকে নিশ্চয় পাতিছে আৰু আজি সময়টো এতিয়া পাৰ হৈ গ'ল বাৰু, তথাপিতো মই যিহেতু কমেণ্ট কৰি আছিলে গতিকে মই কমেণ্টৰ উত্তৰটো দিছোঁ। আজি যিহেতু 24 তাৰিখ, আজি LP UPৰ হয়তো ন'টিচ আহিব, নহয় ফাইনেল মেৰিট লিষ্টখন আজি প্ৰকাশ পাব। গতিকে আপোনালোক সকলোৱে DWৰ কেণ্ডিডেটসকলে আজি অফিচিয়েল ৱেবছাইটটো চেক কৰি থাকিব, আৰু আমিও চাই থাকিম বাৰু, কিবা যদি ইনফৰ্মেশ্যন পাওঁ তেনেহ'লে লগে লগে ভিডিঅ' প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম।
আৰু যোৱাকালি শিক্ষামন্ত্ৰীয়ে ৪,৫০০টা পদৰ নিযুক্তিৰ ক্ষেত্ৰতো তেখেতে মন্তব্য প্ৰকাশ কৰিছিলে। তেখেতে কৈছে যে এই ৫,৫৫০টা পোষ্টৰ যি নিযুক্তি প্ৰক্ৰিয়া এয়া সম্পন্ন হৈ যোৱাৰ পাছতেই ৪,৫০০ৰ নিযুক্তিও মানে প্ৰাৰ্থীৰ তালিকাৰ প্ৰস্তুতৰ কাম কাজো আৰম্ভ হ'ব বুলি তেখেতে জানিবলৈ দিছে। গতিকে মই ভাবিছোঁ ৫,৫৫০টা পোষ্টৰ নিযুক্তি পত্ৰ প্ৰদান কৰাৰ পাছতেই তেওঁলোকে সেইখিনিও কাম কাজ আৰম্ভ কৰিব হয়তো। আৰু ইলেকশ্যনৰ আগত কিমান দূৰ সম্ভৱ ক'ব নোৱাৰি বাৰু। এইখিনি প্ৰচেছ কিমান ইলেকশ্যনৰ আগত কৰে নে ইলেকশ্যনৰ পাছত কৰে। কিন্তু যদি চৰকাৰে এইটো আকৌ এটা নিৰ্বাচনৰ আগতে কিবা এটা প্লেন কৰিছে তেনেহ'লে হয়তো খৰতকীয়াকৈ কামখিনি কৰি আকৌ সেই ৪,৫০০ প্ৰাৰ্থীসকলকো দিয়াৰ ব্যৱস্থা কৰিব পাৰে। কাৰণ এনেকৈ প্ৰাৰ্থীসকলক চাকৰি দিলে বহুতো যিহেতু চৰকাৰৰ প্ৰতি আকৰ্ষিত কৰাৰ কিছুমান কথা থাকে। গতিকে যদি ইলেকশ্যনৰ আগতে চৰকাৰে কৰিব বিচাৰে তেনেহ'লে কিন্তু এই ৫,৫৫০টা পোষ্টৰ এপইণ্টমেণ্ট লেটাৰ দিয়াৰ ঠিক পাছতেই তেওঁলোকে প্ৰচেছটো আৰম্ভ কৰিব। আৰু যদি আৰু নিযুক্তি পত্ৰ দিয়াৰ পাছত যদি বেছি দিন দেৰি কৰি থাকে তেনেহ'লে গম পাব আপোনালোকৰ এইটো নিৰ্বাচনৰ পাছলৈ যাবগৈ এই প্ৰক্ৰিয়াটো। শিক্ষামন্ত্ৰী ডাঙৰীয়াই যোৱাকালি শিক্ষক বদলীকৰণৰ ক্ষেত্ৰতো এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা অৱগত কৰে। যিহেতু আমাৰ শিক্ষকসকল ট্ৰান্সফাৰ ল'বৰ বাবে অতি কমেও 10 বছৰ চাকৰি কৰিব লাগে। 10 বছৰৰ পাছতহে তেওঁলোকে ট্ৰান্সফাৰৰ বাবে এপ্লাই কৰিব পাৰে আচলতে। আৰু সেই সময়সীমাটো এতিয়া হ্ৰাস কৰি যিসকল শিক্ষক থাকিব শিক্ষকসকলৰ বাবে 7 বছৰ কৰিছে আৰু শিক্ষয়িত্ৰীসকলৰ বাবে 5 বছৰ কৰিছে। অৰ্থাৎ শিক্ষকসকলে 7 বছৰ চাকৰি সম্পূৰ্ণ কৰাৰ পাছত তেওঁলোকে ট্ৰান্সফাৰৰ বাবে আবেদন কৰিব পাৰিব আৰু শিক্ষয়িত্ৰীসকলে 5 বছৰ চাকৰি সম্পূৰ্ণ কৰাৰ পাছতেই তেওঁলোকে ট্ৰান্সফাৰৰ বাবে আবেদন কৰিব পাৰিব। গতিকে এইটো এটা অতি গুৰুত্বপূৰ্ণ আৰু অতি ভাল সিদ্ধান্ত বুলি ক'ব লাগিব। কাৰণ আগতে শিক্ষকসকলে ট্ৰান্সফাৰৰ বাবে বহু বছৰ 10 বছৰ যথেষ্ট বেছি হৈ যায়। 10 বছৰ অপেক্ষা কৰিবলগীয়া হৈছিলে আৰু এতিয়া তেওঁলোকে কেইবছৰমান কমকৈ অপেক্ষা কৰিও তেওঁলোকে ট্ৰান্সফাৰৰ বাবে আবেদন কৰিব পাৰিব। আৰু কালি শিক্ষামন্ত্ৰী ডাঙৰীয়াই এই শিক্ষা বিভাগৰ যিখিনি এপইণ্টমেণ্ট লেটাৰ সেইখিনি কেতিয়া ডিষ্ট্ৰিবিউট কৰিব ডেটটোৰ বিষয়ে তেখেতে একো স্পষ্টকৈ নক'লে। তথাপিতো তেখেতে এটা কথা ক'লে যে তেখেতে এটা ফিক্স ডেট মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা বিচাৰিছে আৰু অতি সোনকালে এই নিযুক্তি পত্ৰসমূহ প্ৰদান কৰিব বুলিহে তেখেতে ক'লে। আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়ালৈকে এনাউন্স নকৰে তেতিয়ালৈকে শিক্ষামন্ত্ৰী ডাঙৰীয়াই এইটো এনাউন্স কৰিব নোৱাৰে আচলতে। আৰু মই ভাবিছোঁ তেওঁলোকে ডেট এটা চাগে নিশ্চয় টেণ্টেটিভ ডেট এটা তেওঁলোকে লৈছে। কিন্তু কাম কাজখিনি যিহেতু সম্পূৰ্ণ হোৱাগৈ নাই গতিকে ডেটটো এতিয়া পাব্লিছ কৰা নাই আৰু অতি সোনকালে আমি এপইণ্টমেণ্ট লেটাৰ দিয়াৰ ফাইনেল ডেট এটা পাম বুলি সকলোৱে আশা কৰি আছোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। এই তথ্যসমূহ দিবৰ বাবে আপোনালোকক ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।